মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চনৰ 2021 চনত বঞ্চিত সকলোবোৰ শিক্ষাগুৰুকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু আমি অভিনন্দন যাচিলোঁ। শিক্ষাগুৰুসকল পাদেশীকৰণ সম্পৰ্কীয় ভাল খবৰ আমাৰ একো নাই। আমি দীৰ্ঘদিন ধৰি আন্দোলন, ধৰ্ণা, প্ৰতিবাদ, অনশন এই কাৰ্যসূচীবিলাক কৰিলোঁ। সমান্তৰালভাৱে আমি মুখ্যমন্ত্ৰী পৰ্যায়ত, শিক্ষামন্ত্ৰী পৰ্যায়ত বা বিভাগীয় কৰ্মচাৰী, বিভাগীয় যিবিলাক উচ্চপদস্থ বিষয়া তেওঁলোকৰ পৰ্যায়তো আমি বহুবাৰ আলোচনাত বহিলোঁ। বহু সিদ্ধান্ত হ'ল। আচলতে এই গোটেইবিলাক আছিলে এখন সাংঘাতিক ধৰণৰ নাটক। বিশেষকৈ শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে আমাৰ লগত আচলতে এইবিলাক চব নাটক কৰি আছিল। তেখেতে এই দায়িত্বটোত মানে এজন দৰমহা খোৱা মানুহৰ নিচিনাকে কাম কৰি আছে। তেখেতৰ নিজস্ব কোনো ক্ষমতা নাই। এই কথাখিনি আমি এতিয়া গম পালোঁ। আমি বিভিন্নজন শাসকীয় দলৰ বিধায়কৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া প্ৰত্যক্ষভাৱে আমি যোগাযোগ কৰিলোঁ, তেতিয়া এই বিধায়কসকল নিয়োগ পায়। অৰ্থাৎ মানে বৰ্তমান যিখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ, এই চৰকাৰখনৰ যিমান মন্ত্ৰী বিধায়ক আছে এওঁলোক আচলতে নিয়োগ পায়। এওঁলোকৰ হয়তো জ্ঞানৰ বা যোগ্যতাৰ এটা সীমাৰেখা আছে, আৰু যিটো কাৰণত তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মানে কথা ক'ব নোৱাৰে। সমষ্টিৰ অভাৱ অভিযোগৰ বিষয়ে ক'ব নোৱাৰে। বিশেষকৈ এই পাদেশীকৰণৰ বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ওচৰত কথাখিনি ক'বৰ কাৰণে কাৰো সাহস নাই। মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও আমি জনামতে ইতিমধ্যে বহুবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এই কথাষাৰ ব্যক্ত কৰিছে বা চেষ্টা কৰিছে, কিন্তু তেখেত নিৰুপায়। মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো কোনো কাৰণতে আগবঢ়াই লৈ যাব বিচৰা নাই। পাদেশীকৰণৰ বিষয়টো বা আইন সংশোধনৰ বিষয়টো এইখিনিতে আমাৰ ক'বলগীয়া কথাখিনি হ'ল যে অহা 16 ডিচেম্বৰৰ পৰা আমি যি পাদেশীকৰণৰ দাবীত বা আইনখনৰ 18 যিখন আমাৰ শিক্ষকক হত্যা কৰা আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনৰ দাবীত আমি যি 16 ডিচেম্বৰৰ পৰা সদৌ অসম অপাৰজিত শিক্ষক কৰ্মচাৰী সংস্থাই অনিৰ্দিষ্টকালীন আমৰণ অনশনৰ কাৰ্যসূচী ল'ব বিচাৰিছোঁ। এই কাৰ্যসূচীটোৰ অন্তৰালৰ কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকৰ বহু শিক্ষকে ফোন কৰিছে বা কোনোবাই জনাইছে যে আমি তৃতীয় দিনা যাম, দ্বিতীয় দিনা যাম বা শেষৰ দিনা যাম, এনেকুৱা ধৰণৰ মন্তব্য কিছুমান আমাৰ শিক্ষকবিলাকে কৈছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এতিয়া আৰু এই ইউটিউবত ভিডিঅ' চাই পাদেশীকৰণ পোৱাৰ দিন গুচি গ'ল। এতিয়া হোৱাটছএপৰ গ্ৰুপবিলাকত মেছেজ চাই পাদেশীকৰণ পোৱাৰ দিন উকলিল। আপোনালোকে যদি ভাবিছে যে হৰমোহন বৰা আৰু লগত থকা যি 200, 100 বা 400, 500 শিক্ষক আছে তেওঁলোকে আন্দোলন কৰক আৰু আমি আন্দোলনটো নাযাওঁ, সহযোগো নকৰোঁ, তেওঁলোকৰ পাদেশীকৰণ হ'লে আমাৰো পাদেশীকৰণ হ'ব। এনে কথাবিলাক মনৰ পৰা এতিয়া আঁতৰাই পেলাওক। কিয়নো অহা 16 ডিচেম্বৰত যদি আপোনালোক সকলোৱে আমাৰ 19,527 গৰাকী শিক্ষক আপোনালোক সকলো যদি সেইদিনাখন 16 তাৰিখে যদি আপোনালোকৰ চচলত উপস্থিত নহয় সকলোৱে, মই নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যন্ত কৈছোঁ, মহাবিদ্যালয় পৰ্যায়লৈকে এই আটাইবিলাক শিক্ষক কৰ্মচাৰী বা মহাবিদ্যালয়ৰ অধ্যক্ষ কিংবা প্ৰবক্তাসকল মই সকলোকে শ্ৰদ্ধা সহকাৰে কৈছোঁ। আপোনালোকে যদি নিজৰ যিকোনো কাৰণত আপোনালোকে এতিয়ালৈ বিশেষকৈ মহাবিদ্যালয় পৰ্যায়ৰ শ্ৰোতাৰ শিক্ষাগুৰুসকলে ছ'চিয়েল মিডিয়াত আমাৰ পোষ্ট এটা শ্বেয়াৰ কৰিবলৈ লাজ কৰে, বেয়া পায় বা যিকোনো কাৰণত নকৰে,
আমি দেখিছোঁ বহুত শিক্ষকে হাইস্কুল শিক্ষকে বা অন্যান্য শিক্ষকসকলে এই নিজৰ যিটো বিষয় প্ৰাদেশিকৰণৰ যিটো সমস্যা এই সমস্যাটো অকণমান হাইলাইট কৰিবলৈ নিবিচাৰে নিজৰ একাউণ্টত ফেচবুক একাউণ্টত আমাৰ মেছেজ এটা শ্বেয়াৰ কৰিবলৈ নিবিচাৰে যদি এনেকুৱাই কৰি থাকে আপোনালোকে তেতিয়াহ'লে জানি থ'ব যে আগন্তুক যি বিধানসভাৰ অধিৱেশন আহি আছে বাজেট অধিৱেশন মাৰ্চত তাৰ আগত যদি আমি চৰকাৰক প্ৰত্যাহ্বান জনাই যিকোনো পৰ্যায়ত ছ'চিয়েল মিডিয়াতে হওক বা সংবাদ মাধ্যমতে হওক কিংবা আন্দোলন বা প্ৰত্যাহ্বান জনাই হওক যদি আমি এটা বিশেষ পৰিৱৰ্তন আনিব নোৱাৰোঁ বা বিশেষ প্ৰত্যাহ্বান সৃষ্টি কৰি যদি চৰকাৰক বাধ্য কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি প্ৰাদেশিকৰণ বিচৰা কথাটো মানে পৰ্বতত আনি কাছ কণী বিচৰা নিচিনা হ'ব আৰু ইতিমধ্যে চৰকাৰে কিন্তু সকলো দিশৰ পৰাই এনচাৰ স্কুলখিনিক ধ্বংস কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলাই আছে আৰু যে এই কথাখিনি আপোনালোকে বুজি নাপায় যদি ওলাই নাহে তেতিয়াহ'লে 16 তাৰিখে আমি চাম যে কিমান শিক্ষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইয়াতে দ্বিতীয় দিনা আৰু তৃতীয় দিনাৰ কোনো অপশ্যন নাথাকিব প্ৰথম দিনাই শিক্ষকসকল আহিব লাগিব আমি ৰেজিষ্ট্ৰেশ্যন কৰিম বহীত আমি সকলোৰে নাম ফোন নম্বৰ এইবিলাক লিখিম দ্বিতীয় দিনা আৰু তৃতীয় দিনা কোনো শিক্ষকক তাতে অংশগ্ৰহণ কৰাৰ সুবিধা দিয়া নহ'ব আৰু যদি শিক্ষকসকল প্ৰথম দিনাই নাহে গধূলি আমি গোটেই অনুষ্ঠানটো সামৰিম আৰু গোটেই অনুষ্ঠানটো এনেকৈ সামৰিম যে অনাগত দিনত আৰু সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কোনোদিনা আৰু আন্দোলনৰ কাৰ্যসূচী বা প্ৰত্যাহ্বানমূলক প্ৰতিবাদী কোনো কাৰ্যসূচী আমি কৰাৰ কোনো সিদ্ধান্ত নকৰিম তাৰ পৰা বিৰত থাকিম আপোনালোকে নিজৰ নিজৰ যিবিলাক ষ্টেটাছ এই ষ্টেটাছবিলাক লৈ ব্যস্ত থাকক নিজৰ ঘৰুৱা কৰ্ম নিজৰ ব্যৱসায় এইবিলাকৰ লগত ব্যস্ত থাকিব লাগিব আৰু ভৱিষ্যতে মই ভাবোঁ ভৱিষ্যতে আৰু প্ৰাদেশিকৰণৰ আশা কৰি কোনো লাভ নহ'ব সেয়ে মই যদিও কথাখিনি কৈছোঁ সকলোকে আহ্বান জনাইছোঁ যে 16 ডিচেম্বৰত আপোনালোক সকলোৱে দলে বলে আহি আমাৰ এই অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু মই আপোনালোকক কথা দিছোঁ যে 16 ডিচেম্বৰৰ দিনা যদি আপোনালোক সকলোবিলাক শিক্ষক প্ৰত্যেকজন শিক্ষক যদি আহি অনশনত বহে তেতিয়া ছেকেণ্ড ডে আমি আপোনালোকে চৰকাৰৰ পৰা এটা ভাল খবৰ পাব চৰকাৰক বাধ্য কৰাব পৰা পৰিকল্পনাখিনি আমি কৰি ৰাখিছোঁ তাৰ কাৰণে কিন্তু আপোনালোকৰ 100% সহযোগিতা আমাৰ প্ৰয়োজন আছে আপোনালোক যদি নাহে আৰু এই সময়ত আৰু এটা কথা কৈ থওঁ আপোনালোকক যে আন্দোলনৰ 16 তাৰিখৰ ঠিক আগে আগৰ কাৰ্যসূচীবিলাকৰ দৰে যদি কোনোবা সংগঠনে আমি অমুক সন্থাই কাৰ্যসূচী একো লোৱা নাই গতিকে অমুক শিক্ষকবিলাক এই কাৰ্যসূচীত মানে উপস্থিত নাথাকিব এনেকুৱা ধৰণৰ শিক্ষকবিলাকক হতাশগ্ৰস্ত কৰা বা বিপদে পৰিচালিত কৰা কোনো যাতে মেছেজ নিদিয়ে মই তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ যদি নীতি আদৰ্শত যদি কাৰোবাৰ আমাৰ এই সংস্থাটোৰ লগত অমিল আছে যি 2-4জন ব্যক্তিৰ অমিল আছে আপোনালোকে দৰকাৰলৈ আহিব নালাগে আপোনালোক ঘৰতে থাকিব কিন্তু শিক্ষকসকলক বিপদে পৰিচালিত নকৰিব এই কথাখিনি মই আপোনালোকক সদৰি কৰিলোঁ পুনৰাই আকৌ কৈছোঁ 16 ডিচেম্বৰত আপোনালোক সকলোৱে প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰতিজন বঞ্চিত স্কুলত হাইস্কুল বন্ধ কৰা
শিক্ষানুষ্ঠানকে আদি কৰি সকলোৱে দলে বলে ওলাই আহক আমি এই কাৰ্যসূচীটো সফল কৰোঁ আৰু চৰকাৰক আমি বাধ্য কৰাব লাগিব